নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছে এটা নতুন ভিডিঅ'টোলৈ। চ' পোনপ্ৰথমতে সকলোকে নমস্কাৰ। বহুতৰে কমেণ্ট আহিছে যে মোৰ পুৰণা ABUB যোনটো 2021 চনত ৰানিং কৰিছিলোঁ, পুৰণা ABUB আৰু 21 চনত যোনটো 22 চনত ৰানিং কৰিছিলোঁ আমি 2100 বছৰত। তো তাতে আপোনালোকে কমেণ্ট কৰি আছে, কিছুমান ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰি আছে যে তাৰ পাৰফৰ্মেঞ্চ স্লিপ আৰু এবাৰ এবছৰ 2024 চনৰ ABUB পাৰফৰ্মেঞ্চ স্লিপখন দুইটা মিলাই পিনে দেখাই দিয়ক বুলি বহুতৰে কমেণ্ট আহিছে। সেইটো কাৰণে মই এটা ভিডিঅ' এটা বনাই দিম বুলি ভাবিলোঁ আপোনালোকৰ মাজত। চ' এটা মই আপোনালোকৰ মাজত লৈ আনিছোঁ দুটা পাৰফৰ্মেঞ্চ স্লিপটো। এইখন হৈছে এতিয়া আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে, এইখন হৈছে এইবছৰ 2024 চনৰ ABUB ৰানিং স্লিপটো, পাৰফৰ্মেঞ্চ স্লিপটো। আৰু এইখন হৈছে যোৱা 22 চনৰ এইখন আমি 2022 চনৰ ৰানিং কৰা পাৰফৰ্মেঞ্চ স্লিপটো ABUB যেতিয়া আছিলে 2100 পষ্টত। তো তেতিয়া 2100 পষ্টত আছিলে, তেতিয়া আপোনাৰ টোটেল পষ্ট আছিলে আপোনাৰ 2100 আছিলে ABUBত। তো তাৰে পষ্ট আছিল UB কনষ্টেবল আছিলে পষ্ট 705 আছিলে পষ্ট, আৰু AB আছিলে 1429টা পষ্ট আছিলে AB। তাতে মই পাৰফৰ্মেঞ্চ স্লিপখন আপোনালোকৰ লগত মই আনিছোঁ। চ' দেখি পাইছে আপোনালোকে নিশ্চয় স্ক্ৰীণত। চ' তাতে মই আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিম ভাবিছোঁ লং জাম্পত কিমান আছিলে মোৰ, মই এক্সাম দিব পাৰিছিলে নাই, বা চিন আপ কিমান মাৰিছিলে, বা ৰানিঙত কিমান টাইম লাগিছিলে, চবখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চ' সেইটো কাৰণে আজি ভিডিঅ'টো আপোনালোকৰ লগত মই লৈ আনিছোঁ। চ' নিশ্চয় দেখি পাইছে সেইখন আমাৰ পাৰফৰ্মেঞ্চ স্লিপখন, এইখন মোৰ মেডিকেল স্লিপ আছিলে। আৰু নেক্সট পেজ আপোনালোকে নিশ্চয় দেখি পাইছে, স্ক্ৰীণ নিশ্চয় দেখি পাইছে আপোনালোকে, এইখন হৈছে মোৰ পাৰফৰ্মেঞ্চ স্লিপ ABUB। তো আপোনালোকে নিশ্চয় দেখি পাইছে। আৰু তেতিয়া 2022 চনত যেতিয়া আমি ABUB এইখন ৰানিং কৰিছিলোঁ, তেতিয়া ফাৰ্ষ্ট চিভাৰেঞ্চ ছেকেণ্ড চিভাৰেঞ্চ এনেকৈ চিলেক্ট কৰিব দিছিলে। আৰু এই 24 চনৰ যেতিয়া ABUB আমি ৰানিং কৰিছিলোঁ তেতিয়া এইখন চিলেক্ট কৰিব দিয়া নাই, সিহঁতে নিজে দি দিছে ফাৰ্ষ্ট চিভাৰেঞ্চ ছেকেণ্ড চিভাৰেঞ্চখিনি, আমাক দিব দিয়া নাই এবছৰ। এইটো কাৰণে খুব মঞ্জুৰ হোৱা নাই। তো সেইটো কাৰণে এই দুইটা পাৰফৰ্মেঞ্চ স্লিপখন আপোনালোকৰ লগত মই লৈ আনিছোঁ। তো পোনপ্ৰথমে আপোনালোকে নিশ্চয় এই 2024 চনৰ পাৰফৰ্মেঞ্চ স্লিপখন আগৰ ভিডিঅ'টো নিশ্চয় দেখিছে, হ'লেও মই কৈ দিছোঁ আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে, এইখন স্ক্ৰীণত দেখি পাইছে আপোনালোকে নিশ্চয়। মই ৰানিঙত সোমাইছোঁ তেতিয়া 11 মিনিট 53 ছেকেণ্ডত সোমাইছোঁ, মাৰ্ক পাইছোঁ 13.48 মান পাইছোঁ। তো লং জাম্পত তাৰপাছত এক্সিলেণ্ট হৈছে, ছেকেণ্ড বাৰত এক্সিলেণ্ট হৈছে। তো লং জাম্পত 20 মাৰ্ক পাইছোঁ। তাৰপাছত চিন আপতো এক্সিলেণ্ট হৈছে, চিন আপত 14 বাৰ চিন আপ মাৰি কমপ্লিট হৈছোঁ, তাতে 20 মাৰ্ক পাইছোঁ। তাৰপাছত মেডিকেল, তাৰপাছত চেষ্টবিলাক চব মোৰ জোখতে আছে। তো চববিলাক মোৰ টোটেল মই পাইছোঁ এতিয়া ABUBত। এতিয়া মই টোটেল পাইছোঁ ABত মই পাইছোঁ এতিয়া 53.48 পইণ্ট পাইছোঁ। তাৰপাছত UBত পাইছোঁ 33.48। চ' তাতে মোৰ একাডেমিক্স, যাতে মোৰ হাই ছেকেণ্ডাৰী 60 মাৰ্ক আছিলে, তেতিয়া 60 মাৰ্কলৈ 3 নম্বৰ পায়, 3 নম্বৰ মোক প্লাছ কৰি দিছে। প্লাছ কৰি মানে ইয়াত বৰ্তমান প্লাছ কৰি দিয়া নাই, কিন্তু প্লাছ পইণ্টটো দেখাই দিছে অলৰেডি। মোৰ 60% আছিলে UBত, সেইটো কাৰণে প্লাছ পইণ্টটো দেখাই দিছে। চ' এতিয়া মোৰ এটা NCC এটা ডিপাৰ্টমেণ্টৰ এটা আছিলে চিভিল ডিফেন্স হোমগাৰ্ড বুলি, এইটো ডিপাৰ্টমেণ্টৰ আছিল কনষ্টেবল গ্ৰেড 3 বুলি। তো তাতে মই পাইছোঁ 33.48 মান পাইছোঁ এতিয়া। তো ভাল লাগিছে, তাতে মোৰ NCC আছিলে 5 মাৰ্ক। ইয়াত অলপ প্লাছ কৰি দিয়া নাই, এইটো মানে যেতিয়া মেৰিট লিষ্ট আহিবগৈ তেতিয়া প্লাছ কৰি দিব। চ' এইটো মই দিলোঁ আৰু এইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখন হৈছে 2024 চনৰ ABUB ৰানিং কৰা আৰু চিভিল ডিফেন্স হোমগাৰ্ডত মোৰ পাৰফৰ্মেঞ্চ স্লিপখন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। এইখন আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। চ' আৰু নেক্সট 2022 চনত যেতিয়া মই ABUB ৰানিং কৰিছিলোঁ, চ' তাৰ পাৰফৰ্মেঞ্চ স্লিপখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। চ' মই গোটেইখিনি মই যেতিয়া এইটো ABUB ৰানিং কৰিছিলোঁ 2022 চনত, মই এক্সামেও দিছিলোঁ বা বাইবাও দিছিলোঁ। এইবিলাকক নিশ্চয় দেখাই দিম, মই প্ৰুফখিনি দেখাই দিম, বাইবাই ক'ত দিছিলে বা এক্সাম ক'ত দিছিলে, মই আপোনালোকক চব দেখাই দিম। চ' তাৰ লাষ্ট মোৰ মেৰিট লিষ্টে অকণমান মাৰ্ক নজৰিলে। চ' এইটো কাৰণে মই এতিয়া বৰ্তমান আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিম এইখন। টোটেল মই এতিয়া আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে এইখনৰ
শ্লিপখন। তো পাৰফৰ্মেঞ্চ শ্লিপখন আপোনালোকে নিশ্চয় দেখি পাইছে। পোনপ্ৰথমতে আপোনালোকক নিশ্চয় ৰানিঙৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মোৰ ৰানিঙত লাগিছে, আপোনালোকে নিশ্চয় দেখি পাইছে। মোৰ ৰানিঙত আছে এতিয়া, ৰানিঙত ইয়াত পাইছে 11 মিনিট 51 ছেকেণ্ড। 11 মিনিট 51 ছেকেণ্ডত সোমাইছোঁ। তেতিয়া আমাৰ ইয়াত যেতিয়া আমি 21 বছৰত ৰানিং কৰিছিলোঁ ABUB-ত, যেতিয়া আমি 2022 চনত ABUB ৰানিং কৰিছিলোঁ 21 বছৰত, তেতিয়া আমাৰ ইয়াত ট্ৰেকটো আছিলে 320 মিটাৰ ট্ৰেক আছিলে আমাৰ ইয়াত। 320 মিটাৰ ট্ৰেকত আছিলে আমাৰ ইয়াত লখিমপুৰ ডিষ্ট্ৰিক্টত। আমাৰ দুটা গ্ৰাউণ্ড আছে, দুটা ট্ৰেক আছে, যেতিয়া A গ্ৰাউণ্ড আৰু B গ্ৰাউণ্ড আছিলে। আগতে আমি A গ্ৰাউণ্ডত ৰানিং কৰিছিলোঁ। তেতিয়া ফিল্ডখনত চাইজ আছিলে 320 আছিলে। তাতে আমি ৰানিং কৰিছিলোঁ, 10 পাক ৰানিং কৰিছিলোঁ। তাতে মোৰ লাগিছিলে 11 মিনিট 51 ছেকেণ্ড লাগিছিলে। তাৰপাছত মাৰ্ক পাইছে 13.56 পাইছে। তাৰপাছত কোৱালিফাই কৰিছোঁ মই তাত। তাৰপৰা লং জাম্পত মই ছেকেণ্ড বাৰ তাতো এক্সেলেণ্ট মাৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, ছেকেণ্ড বাৰ মই এক্সেলেণ্ট মাৰিছোঁ। তো তাৰপাছত নেক্সট চিনাবত আছিলে, চিনাবত এক্সেলেণ্ট মাৰিছিলোঁ। তেতিয়াও চিনাবতত যেতিয়া মই 20 মাৰ্ক পাইছোঁ, তেতিয়া লং জাম্পতো মই 20 মাৰ্ক পাইছোঁ। তো টোটেল মোৰ আছিলে 53.56 আছিলে। ABত পাইছোঁ আৰু UBত পাইছোঁ মোৰ টোটেল 36.56 পাইছোঁ, কাৰণ UBত মোৰ 3+ আছিলে। টোটেল মই ইমানখিনি পাইছোঁ। তাৰপাছত আপোনালোকে নিশ্চয় দেখি পাইছে, প্লাছ কৰি দিছিলে 60% হোৱাৰ লগে লগে 12 ফাৰ্ষ্টটো আমাৰ UBটো 3 মাৰ্ক দিছিলে। তাৰপাছত NCC থাকিলে আমাৰ তাত দিয়া হৈছে। তেতিয়া মোৰ NCC চাৰ্টিফিকেট নাছিলে, তো এইটো কাৰণে। তাৰপাছত আমি ইয়াত আমি ফিজিকেলত ফাৰ্ষ্ট কৰি আমি নেক্সট আমি গৈছিলোঁ এক্সামলৈ। এক্সামত আমি এটেণ্ড কৰিছোঁ, লখিমপুৰতে এটেণ্ড কৰিছোঁ। আমি লখিমপুৰ কমাৰ্চ কলেজ, আমাৰ ইয়াৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ইয়াতে আছে। লখিমপুৰ কমাৰ্চতে আপোনালোকে নিশ্চয় দেখি পাইছে, এইখন মোৰ এডমিটখন আপোনালোকে নিশ্চয় দেখি পাইছে। লখিমপুৰ কমাৰ্চ কলেজত আমি এক্সামখন দিছোঁ ABUB। চ' তাতে এক্সাম আমি দিছিলোঁ 24 এপ্ৰিল 2022 চনত দিছিলোঁ আমি এক্সামখন। দিছিলোঁ, পিছবিলাকে দিছিলোঁ। তো দেখি পাইছে আপোনালোকে নিশ্চয়, টাইমখিনি দেখি পাইছে। আৰু মই বাইবাৰ দিছিলোঁ। তাৰপাছত মই বাইবাৰ দিছিলোঁ, এক্সামটো পাছ কৰি মানে কোৱালিফাই কৰিছিলোঁ। তাৰপাছত বাইবাৰ দিছিলোঁ আমি। বাইবাৰ পাৰফৰ্মেঞ্চ শ্লিপখন আপোনালোকৰ বাইবাৰ এডমিট কাৰ্ডখন আপোনালোকে নিশ্চয় দেখি পাইছে। এইখনত বাইবাৰ এডমিট কাৰ্ড, এইখন মোৰ বাইবাৰ এডমিট কাৰ্ডৰ আছিলে। অনলি মোৰ AB আছিলে ইয়াত AB অনলি চিলেক্ট কৰি দিছিলে। AB আছিলে মোৰ পুলিচ ৰিজাৰ্ভ ফ'ৰ্চ, পুলিচ ৰিজাৰ্ভ আছিলে তেজপুৰত আছিলে মোৰ। তেজপুৰত বাইবাৰ দিছিলোঁ আমি। তেতিয়া বাইবাৰ দিছিলোঁ আমি 12 তাৰিখ 7 মাহ 2022 দিছিলোঁ আমি। জুলাই মাহত আমি এক্সাম দিছিলোঁ। জুলাই মাহত 12 তাৰিখে 2022 চনত দিছিলোঁ আমি বাইবাৰ দিছিলোঁ। তেতিয়া বাইবাৰটো আমি এনেকৈ বাইবাৰটো দি পিনি লাষ্টত মেৰিট লিষ্ট আহিলে, নৱেম্বৰ মাহত আহিছিলে। তাত মোৰ সেই অকণমান মাৰ্ক নোযোৱাৰ কাৰণে মোৰ মেৰিট লিষ্টখন নাম নাহিলেগৈ। তো একো নহয়। তেতিয়া নেক্সট বাৰ মই ট্ৰাই কৰিছিলোঁ ফৰেষ্ট গাৰ্ডত। যেতিয়া আমাৰ APF ফৰেষ্ট গাৰ্ডৰ আৰু চিভিল ডিফেন্স হোম গাৰ্ডত ওলাইছিলে পষ্ট, আৰু ওলাইছিলে তেতিয়া আপোনালোকৰ বহুতখিনি পষ্ট ওলাইছিলে। এক্সাইজ ডিপাৰ্টমেণ্টৰ আৰু জেল ৱাৰ্ডাৰত হাবিলদাৰ বুলি বহুতখিনি পষ্ট ওলাইছিল। তেতিয়া মই ৰানিং কৰিছিলোঁ, তেতিয়া মই পাইছিলোঁ। তেতিয়া যদি পাৰফৰ্মেঞ্চ শ্লিপখন আপোনালোকক লাগে যদি কমেণ্ট কৰি জনাব। এক্সাইজত যেতিয়া জেল ৱাৰ্ডাৰত বা যেতিয়া আমি এইখন ফৰেষ্ট গাৰ্ডত ৰানিং কৰিছিলোঁ, তেতিয়া আপোনালোকে যদি তাৰ পাৰফৰ্মেঞ্চ শ্লিপখন লাগে আপোনালোকে কমেণ্ট কৰি জনাব। তো আজি পুৰণা ABUB ৰানিং কৰা আৰু আজি 2024 চনত ABUB ৰানিং কৰা পাৰফৰ্মেঞ্চ শ্লিপখন আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি চেনেলখন নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে পুৰণা যোৱা বছৰ ফৰেষ্ট গাৰ্ডত ৰানিং কৰা ভিডিঅ'বিলাক যদি লাগে, জেল ৱাৰ্ডাৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ ৰানিং কৰা ভিডিঅ'খিনি লাগে, যদি পাৰফৰ্মেঞ্চ শ্লিপখন লাগে যদি আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তেতিয়া মই আপোনালোকৰ ভিডিঅ' এটাৰে শ্বেয়াৰ কৰি দিম। তো ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। তো নেক্সট ভিডিঅ'ত লগ পাম।